আজি মই আপোনালোকক 40 সাইজ প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিং এটা কৰি দেখুৱাম। প্ৰথমে পিঠিৰ সাইডটো কাটি ল'ম। আপোনালোকে প্ৰথমে সদায় ব্লাউজ কাটিং কৰিবলৈ হ'লে দিশটো লৈ ল'ব আৰু ব্লাউজটো আপোনালোকে যিমানটো জোখত দীঘল ৰাখিব বিচাৰে তাতকৈ সদায় 1 ইঞ্চি বা 1.5 ইঞ্চি বঢ়াই ৰাখিব। কিয়নো কান্ধৰ ফালেও চিলাওঁতে কাপোৰটো সোমাই যায় আৰু কঁকালটো যেতিয়া চিলাব তেতিয়াও কাপোৰটো সোমাই যায়। সেইকাৰণে সদায় জোখতকৈ অকণমান দীঘলকৈ ৰাখিব। এতিয়া চাওক, ব্লাউজৰ দিশটো ৰাখিছোঁ মই 15 ইঞ্চি। দেখিছেনে? 15 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ 15 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক, এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকি আছে, আপোনালোকে এবাৰ ব্লাউজ কাটিংটো এনেদৰে কৰি চাব। খুব সহজভাৱে ব্লাউজ কাটিংটো কৰিব পাৰিব। এতিয়া মই কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ কাৰণে চাওক, এই বন্ধ ছাইডটোৰ পৰা 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে কান্ধটো লৈছোঁ 5.5 ইঞ্চি। আৰু চাওক, আৰ্মহোলৰ কাৰণে 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো 5.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বলৈ আপোনালোকে 40ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে বুকুৰ জোখটো ৰাখি দিব। আৰু এটা সহজ পদ্ধতিৰে দেখাইছোঁ চাওক। দেখিছেনে? ফিটাডাল মই 40ত এনেদৰে লগাই লৈছোঁ, মানে 40ক আমি 4 ভাগ কৰিব লাগিব। প্ৰথমে 40ক দুভাগ কৰিলোঁ, দুভাগ কৰি ইয়াতে পাইছোঁ আমি 20। এতিয়া আকৌ চাওক, 20ক দুভাগ কৰি লৈছোঁ, 20ক দুভাগ কৰি পাইছোঁ 10। এতিয়া বুকুৰ জোখটো 10 ইঞ্চি ল'ব লাগিব। এতিয়া চাওক, পিঠিৰ এই বন্ধ ছাইডটোৰ পৰা 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক, 10 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা আৰ্মহোলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো ল'ব লাগিব। কঁকালটোৰ কাৰণে 9 ইঞ্চি ল'ব লাগে, কিন্তু পিঠিৰ মাজৰ অংশটো চিলাব লাগিব যে, এই চিলনিটোত কাপোৰটো সোমাই যাবৰ কাৰণে 1 ইঞ্চি বঢ়াই লৈছোঁ। দেখিছেনে? ইয়াতে মই কঁকালৰ কাৰণেও 10 ইঞ্চি লৈছোঁ। এতিয়া চাওক, দুয়োটা বিন্দু মিলাই পোনকৈ আঁচডাল টানি ল'লোঁ। ব্লাউজ কাটিং কৰিলে ছাইডৰ ফালে সদায় কিন্তু অকণমান কাপোৰ বঢ়াই ৰাখিব, কিয়নো ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে। সেইকাৰণে ছাইডৰ ফালে সদায় অকণমান কাপোৰ বঢ়াই ৰাখিব লাগে। এতিয়া চাওক, এই আঁচডালৰ পৰা 1 ইঞ্চি বঢ়াই ৰাখিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এই বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া এই আঁচডালৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু কঁকালৰ ফালেও 1 ইঞ্চি বঢ়াই লৈছোঁ। ছাইডৰ ফালে সদায় আপোনালোকে 1 ইঞ্চি বা 1.5 ইঞ্চি কাপোৰে বঢ়াই ৰাখিব। তাতকৈ যদি বেছি কাপোৰ বঢ়াই ৰাখে তেতিয়া কিন্তু ব্লাউজটো পিন্ধিবলৈ ভাল নাপাব আৰু ব্লাউজটো কোচ খাই থকাৰ দৰে হ'ব। সেইকাৰণে বহুত বেছি কাপোৰ ৰাখিও নথ'ব। আৰু চাওক, ব্লাউজটো যেতিয়া আমি গাৰ জোখত চিলাম, সেই চিলনিটো এই আঁচডালতে বহিব। এইডাল হৈছে চিলাই মাৰ্জিনৰ আঁচডাল আৰু বহল কৰিবলগীয়া হ'লে আঁচডালৰ পৰা বাহিৰ চাইডে চিলনিটো চিলাই দিব। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক, এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই আঁচডালৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। এতিয়া চাওক, এই বিন্দু দুটা লগ লগাই আৰ্মহোলৰ শ্বেপটো মই দি ল'ম। আঁচডালৰ মাজভাগত যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা দেখিছেনে, মাজৰ বিন্দুটোৰ সৈতে মিলাই আৰ্মহোলৰ শ্বেপটো মই দি লৈছোঁ। বহুতেই আৰ্মহোলৰ শ্বেপটো দিবলৈ পৰা নাই, কমেণ্ট কৰিছে আৰু মোক মেছেজো কৰিছে। আপোনালোকে এবাৰ এনেকৈ আৰ্মহোলৰ শ্বেপটো দি চাব। খুব সহজভাৱে আপোনালোকেও আৰ্মহোলৰ শ্বেপটো দিব পাৰিব। আৰ্মহোলৰ শ্বেপটো মই দি ল'লোঁ। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ কাৰণে চাওক, এই বন্ধ ছাইডটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো আপোনালোকে কিমান কটা দিব সেইটো নিজৰ মতে কাটিব পাৰিব। ইয়াতে চাওক, পিঠিটো কটা দিছোঁ মই 9 ইঞ্চি আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। বহলটো আপোনালোকে 2.5 ইঞ্চিও ৰাখিব পাৰে। চাওক, ইয়াতে মই 3 ইঞ্চি ৰাখিছোঁ আৰু এতিয়া চাওক, বক্স আকাৰত এনেদৰে বনাই ল'লোঁ। আৰু চাওক, পিঠিৰ ৰাউণ্ড শ্বেপটো দিবলৈ কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ৰাউণ্ড শ্বেপটো মই দি লৈছোঁ। আপোনালোকে পিঠিৰ যদি কিবা ডিজাইন দি কাটিব বিচাৰে তেনেহ'লে কাটিব পাৰিব। দেখিছেনে? এনেদৰে মই পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। আৰু চাওক, ব্লাউজটো খহি নাযাবলৈ কান্ধৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। যিহেতু ডিঙিৰ ছাইডটো বহল থাকে, সেইকাৰণে
ব্লাউজটো খহি যায়। যদি আমি ডিঙিৰ ছাইডটো অকণমান ঠেকাই চিলাই দিওঁ তেতিয়া ব্লাউজটো খহি নাযায়। আৰু চাওক পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে দেখিছেনে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা 5.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। আপোনালোকে যেতিয়া পিঠিৰ মাজৰ এই অংশটো চিলাব, এই চিলনিটো যাতে এই কটা অংশটোৰ পৰা ওপৰলৈকে চিলাই নিদিয়ে, সদায় সেইখিনি কথা মন কৰিব। আৰু চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া এই আঁচডালৰ ছাইডৰ ফালে 0.5 ইঞ্চি বহাই লৈছোঁ আৰু এইফালেও 0.5 ইঞ্চি বহাই লৈছোঁ। এতিয়া চাওক ওপৰৰ এই বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। পিঠিৰ মাজৰ অংশটো ইয়াতে চিলাব লাগিব আৰু পিঠিৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া পিঠিৰ ভাগটো কাটি ল'ম। পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটি ল'ম। সন্মুখৰ ভাগটো কাটিবৰ কাৰণে পিঠিৰ শ্বেপটো ইয়াতে আঁকি ল'ম। শ্বেপটো অঁকাৰ আগতে সদায় এটা কথা মন কৰিব, পিঠিৰ ভাগটোতকৈ সন্মুখৰ ভাগটো 0.5 ইঞ্চি দীঘল ৰাখিব। বহুতে কৈ থাকে প্ৰিন্সেছ কাটৰ ব্লাউজটো সন্মুখৰ ভাগটো ওপৰলৈ উঠি যায়। যদি ওপৰলৈ উঠি যায় তেনেহ'লে আপোনালোকে এনেদৰে 0.5 ইঞ্চি দীঘল ৰাখিব, তেতিয়া ব্লাউজটো ওপৰলৈ উঠি নাযায়। দেখিছেনে 0.5 ইঞ্চি ওপৰলৈ মই দুফালে দুটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এতিয়া টানি ল'লোঁ। ব্লাউজটোৰ সন্মুখৰ ভাগলৈ খোলা ৰাখিম, সেইকাৰণে হুকপটিৰ ছাইডৰ ফালে 0.5 ইঞ্চি বহাই লৈছোঁ। দেখিছেনে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া পিঠিৰ শ্বেপটো ইয়াতে আঁকি ল'ম। 0.5 ইঞ্চি ওপৰলৈ যে আঁচডাল টানিছিলোঁ, আঁচডালৰ সৈতে চাওক পিঠিৰ কঁকালৰ ছাইডটো এনেদৰে মিলাই লৈছোঁ আৰু হুকপটিৰ কাৰণে যে আঁচডাল টানিছিলোঁ, সেই আঁচডালৰ পোনত পিঠিৰ বন্ধ ভাগটো এনেদৰে মিলাই লৈছোঁ। দেখিছেনে এনেদৰে মিলাই লৈ পিঠিৰ শ্বেপটো মই আঁকি লৈছোঁ। পিঠিৰ শ্বেপটো আঁকি ল'লোঁ আৰু চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পোনত চিনটো দি ল'লোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডাল টানি ল'লোঁ। আপোনালোকেও চিলাই মাৰ্জিনৰ আঁচডাল টানি ল'ব, ব্লাউজটোৰ জোখমাখখিনি কৰিবলৈ ভাল পাব। এতিয়া চাওক প্ৰথমে মই আৰ্মহোলটো মিলাই ল'ম। আৰ্মহোল আছিলে 6 ইঞ্চি। দেখিছেনে 6 ইঞ্চি দূৰত্বত মই বিন্দুটো দি লৈছোঁ আৰু পঠালিকৈ হুকপটিৰ এই আঁচডালৰ পৰা 5.5 ইঞ্চি দূৰত্বত বিন্দুটো মিলাই ল'লোঁ। এতিয়া চাওক কান্ধৰ পৰা মই আৰ্মহোলৰ বিন্দুটোৰ সৈতে আঁচডাল টানি ল'লোঁ। এনেদৰে আঁচডাল টানি লৈ বক্স আকাৰত বনাই ল'লোঁ। সন্মুখৰ ভাগৰ আৰ্মহোলৰ শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক পিঠিৰ ভাগটোৰ যে আৰ্মহোলৰ শ্বেপটো দিছিলোঁ, এই আৰ্মহোলৰ শ্বেপটোৰ পৰাই দেখিছেনে ইয়াৰ পৰাই সন্মুখৰ ভাগৰ আৰ্মহোলৰ শ্বেপটো এনেদৰে মিলাই লৈছোঁ। আৰ্মহোলৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া ডিঙিৰ জোখটো ল'ব লাগিব। ব্লাউজটোৰ সন্মুখৰ ভাগটো যদি আপোনালোকে অকণমান দকৈ কটা বিচাৰে তেনেহ'লে 7 ইঞ্চি বা 7.5 ইঞ্চি ল'ব পাৰে। ইয়াতে মই বহুত বেছি কটা নিদিওঁ সন্মুখৰ ভাগটো, সেইকাৰণে চাওক 6.5 ইঞ্চি লৈছোঁ আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। হুকপটিৰ আঁচডালৰ পৰা দেখিছেনে 3 ইঞ্চি বহল ৰাখিছোঁ। এতিয়া চাওক আঁচ টানি মই বক্স আকাৰত বনাই ল'লোঁ। আপোনালোকক মই নতুন ডিজাইনৰ প্ৰিন্সেছ কাটৰ ব্লাউজ কাটিংটো কৰি দেখুৱাইছোঁ। এতিয়া চাওক প্ৰথমে বেল্টৰ পিচটো কাটি উলিয়াম। বেল্টৰ পিচটো কাটিবৰ কাৰণে চাওক কান্ধৰ পৰা 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটোৰ পৰা দেখিছেনে এই বিন্দুটো 3 ইঞ্চি দূৰত্বত মিলাই লৈছোঁ আৰু আৰ্মহোলৰ এই কোণটোৰ পৰা চাওক 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটোৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এইফালেও 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু ইয়াতো চাওক 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই বেল্টৰ শ্বেপটো মই দি ল'ম। বেল্টৰ শ্বেপটো দিবলৈ বহুতেই অসুবিধা পাইছে। যিসকলে শ্বেপটো দিবলৈ অসুবিধা পাইছে আপোনালোকে কি কৰিব চাওক, প্ৰথমে যে মই 3 ইঞ্চি তললৈ বিন্দুকেইটা দি লৈছিলোঁ, এই বিন্দুকেইটা আপোনালোকে অকণমান ঘনকৈ দি ল'ব আৰু বিন্দুকেইটা সদায় মিলাবলৈ চেষ্টা কৰিব, তেতিয়াই আপোনালোকে বেল্টৰ শ্বেপটো ধুনীয়াকৈ দিব পাৰিব। বেল্টৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু আপোনালোকে যদি সন্মুখৰ ভাগটো কিবা ডিজাইন দি কাটিব বিচাৰে কাটিব পাৰিব। ইয়াতে চাওক মই 5.5 ইঞ্চি তললৈ যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা দেখিছেনে কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু আকৌ কৈছোঁ আপোনালোকে ডিঙিৰ যদি কিবা ডিজাইন দি কাটিব বিচাৰে কাটিব পাৰিব।
ইয়াতে মই কুনিয়াকৈ কাটি লৈছোঁ। আৰু চাওক প্ৰিন্সেছ কাটৰ শ্বেপটো দিবৰ কাৰণে কান্ধৰ পৰা 11 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো শুকপতিৰ আঁচডালৰ পৰা 4 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে 4 ইঞ্চি দূৰত্বত বিন্দুটো মিলাই ল'লোঁ আৰু কঁকালৰ ফালেও চাওক শুকপতিৰ আঁচডালৰ পৰা 4 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু চাওক আৰ্মহোলৰ এই কোণটোৰ পৰা 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া প্ৰিন্সেছ কাটৰ শ্বেপটো মই এই বিন্দুটোৰ সৈতে মিলাই ল'ম। একেবাৰে নতুনকৈ ব্লাউজ কাটিং শিকাসকলে যাতে কথাখিনি ভালদৰে বুজি পায়, সেয়েহে যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। এতিয়া দেখিছেনে প্ৰিন্সেছ কাটৰ শ্বেপটো মই ধুনীয়াকৈ মিলাই ল'লোঁ। প্ৰিন্সেছ কাটৰ পাকটো উঠিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এতিয়া এই বিন্দুটোৰ পৰা পাকটো উঠিবৰ কাৰণে শ্বেপটো দিব লাগিব। যদি আপোনালোকে শ্বেপটো এনেধৰণে দিবলৈ অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক স্কেল পাৰ্টৰ সহায়ত এনেদৰে কুনিয়াকৈ আঁচডাল টানি ল'ব। একেবাৰে যিসকলে নতুনকৈ ব্লাউজ কাটিং শিকিছে আৰু এই শ্বেপটো দিবলৈ অসুবিধা পাইছে আপোনালোকে এনেকৈও প্ৰিন্সেছ কাটৰ এই শ্বেপটো দিব পাৰিব। চাওক কুনিয়াকৈ আঁচডাল এনেকৈ টানি ল'ব আৰু শ্বেপটো দিবলৈ হ'লে চাওক 2 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ পৰা আকৌ 2 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। দেখিছেনে এনেদৰে এটা বিন্দু দি ল'লোঁ আৰু দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। যদিহে আপোনালোকে এই শ্বেপটো দিবলৈ অসুবিধা পায় মই আগত দেখুওৱা ধৰণেও শ্বেপটো দিব পাৰিব আৰু যদি শ্বেপটো আপোনালোকে দিব পাৰে তেনেহ'লে এনেধৰণে শ্বেপটো দি ল'ব। প্ৰিন্সেছ কাটৰ এই শ্বেপটো কিন্তু দিবই লাগিব, তেতিয়াহে প্ৰিন্সেছ কাটৰ পাকটো ধুনীয়া হ'ব। দেখিছেনে এনেধৰণে মই শ্বেপটো মিলাই ল'লোঁ আৰু চাওক ইয়াতে যে 2 ইঞ্চি লৈছিলোঁ এই 2 ইঞ্চিটো চিলনিত সোমাই যাব। চিলনিত সোমাই যোৱাৰ লগে লগে কি হ'ব ব্লাউজটো ঠেক হৈ থাকিব। ঠেক নহ'বৰ কাৰণে চাওক ছাইডৰ ফালে 2 ইঞ্চিটো বঢ়াই ল'ব লাগিব। গম পাইছেনে এই 2 ইঞ্চিটো ছাইডৰ ফালে এতিয়া বঢ়াই ল'ম। আঁচডালৰ পৰা দেখিছেনে 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক আৰ্মহোলৰ ফালেও 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বিন্দুটোৰ সৈতে আৰ্মহোলৰ শ্বেপটো এতিয়া মিলাই ল'ম। আৰ্মহোলৰ শ্বেপটো মিলাই ল'লোঁ আৰু চাওক এই দুয়োটা বিন্দু এনেধৰণে লগ লগাই আঁচডাল টানি ল'লোঁ। দেখিছেনে এতিয়া কি কৰিব চাওক বেল্টৰ পিচটো মিলাব লাগিব। আৰ্মহোলৰ পৰা দেখিছেনে 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু বেল্টৰ শ্বেপটো এনেধৰণে মিলাই ল'লোঁ। তলৰ ভাগলৈ যে 0.5 ইঞ্চি বঢ়াই লৈছিলোঁ এই 0.5 ইঞ্চিটো মই এনেদৰে ৰাখি থ'ম, কিয়নো ব্লাউজটো চিলালে কেতিয়াবা ছুটি হৈ থাকে সেইকাৰণে এই 0.5 ইঞ্চিটো মই ৰাখি থ'ম। ব্লাউজটোৰ সন্মুখৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই ব্লাউজটো কাটি ল'ম। যিমান পাৰোঁ নতুনসকলৰ বাবে একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকেও ব্লাউজ কাটিংটো এবাৰ এনেকৈ কৰি চাব, সকলোৱে ধুনীয়াকৈ ব্লাউজ কাটিংটো কৰিব পাৰিব। আৰু ব্লাউজ কাটিংটো কৰি চিলাই চালে মোক আপোনালোকে ফটো দিব আৰু পিন্ধিবলৈ কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, নহ'লে মেছেজ কৰিব। আৰু আজিৰ ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।